নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল। আপোনালোকক সৰস্বতী পূজাৰ পৰিৱেশ দেখুৱাবলৈ লৈছোঁ। এইবাৰ যিহেতু সৰস্বতী পূজাত মই নিজৰ স্কুলত বা নিজৰ জেগাত নাছিলোঁ, মই ফুৰিবলৈ গৈছিলোঁ বিয়া খাবলৈ, খুৰা শহুৰৰ ল'ৰাৰ বিয়া। সেয়েহে মই টংলা পলাগড়তে এইবাৰ সৰস্বতী পূজা ভাগ উদযাপন কৰিলোঁ। এয়া পূজা এনেকৈ ভতিজা আৰু নাতিনীৰ লগত গৈ পেলাই ধূপ চাকি জ্বলালোঁ আৰু তাতে যিহেতু প্ৰতিমাও আনিছিল। এইখন পলাগড় এম ই স্কুল হয়, যিহেতু এম ই স্কুল যদিও তাত এম ই স্কুলৰ নাই, এল পি ভাগৰে 35টা ল'ৰা ছোৱালী আছে। তাতে অভিভাৱকসকল সকলো আহিছিল। খুব ভাল লগা এটা পৰিৱেশ আৰু ময়ো তেওঁলোকৰ মাজতে এইদৰে গৈ পেলাই মা সৰস্বতীৰ চৰণত ধূপ চাকি জ্বলাই পেলাই প্ৰাৰ্থনা কৰিলোঁ। ল'ৰাই যিহেতু এইবাৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল দিব, সেয়েহে এইদৰে সৰস্বতী পূজা ভাগ তাত মই অংশগ্ৰহণ কৰিছিলোঁ। খুব ভাল লাগিছিল। পূজা পাতল কৰিলোঁ আৰু তাত যিহেতু এটা নতুন পৰিৱেশ, কাৰণ প্ৰত্যেক বছৰেই স্কুলতে থাকোঁ, নিজৰ স্কুলত। এইবাৰ অন্য এখন স্কুললৈ গৈছিলোঁ আৰু এয়া প্ৰতিমা আনি তেওঁলোকে হোম যজ্ঞ কৰি পেলাই পূজা ভাগ পালন কৰিছিল। আৰু এখেত হ'ল স্কুলখনৰে প্ৰধান শিক্ষক। তেখেত বৰ্তমান ৰিটায়াৰ হৈছে আৰু এতিয়া পূজা ভাগ কৰিছে। আৰু এয়া দেৱে সকলোকে পূজাৰ শেষত এইদৰে ফোঁট লগাই দিছে আৰু মোকো যথেষ্টখিনি তেওঁলোকে সঁহাৰি জনালে। খুব এটা ভাল লাগিল। তেওঁলোকক মই এনেকৈ ভিডিঅ' কৰি ৰাখিলোঁ আৰু মোক কৈছে ছাৰে যে মোক ভিডিঅ'খিনি দিব। কাৰণ কেলৈ এদিনো যোৱা নাই এইখন স্কুললৈ আৰু মোক এওঁ লৈ যোৱা নাই, মই নিজে গৈ ওলালোঁ। কাৰণ সৰস্বতী পূজা ন, ঘৰত সোমাই থাকিবলৈ মন নাযায়। এইবোৰ চাওকচোন কণমানি, তেওঁলোকে মোক দেখাই পাই মোক খুব ফ্ৰীকৈ ওচৰৰ পৰা পাই পেলাই তেওঁলোকে মোৰ লগত ভিডিঅ' এইদৰে ফটো সকলোতে মোক সহযোগিতা কৰিলে। এয়া খুব ভাল লাগিছিল। আৰু অভিভাৱকসকলেও তেওঁলোকে খুব মোক মৰম আদৰ কৰিলে। এয়া তেওঁলোকৰ লগতে মই এইদৰে বহি পূজা ভাগ কৰিলোঁ আৰু যি আমাৰ সৰস্বতীৰ যি মন্ত্ৰ সেয়া পাঠ কৰিলোঁ। আৰু অৱশেষত সকলো ছাৰ বাইদেউৰ লগত এইদৰে নিৰামিষ ভাত সাজ খালোঁ। খুব ভাল লাগিল। এয়া চাওকচোন, বাইদেউহঁত ইমান আপোন, মোক খন্তেকতে ইমান আপোন কৰি ল'লে। খুব পাহৰিব নোৱাৰা পৰিৱেশ। কাৰণ নিজৰ স্কুলখনত যিহেতু এবাৰ নাছিলোঁ, মনটো বেয়া লাগি আছিল। কিন্তু সৰস্বতী পূজা পলাগড়লৈ গৈ খুব ভাল লাগিল। ছাৰ বাইদেউ, ল'ৰা ছোৱালী, অভিভাৱক সকলোৰে লগত এইদৰে অন্ন গ্ৰহণ কৰিলোঁ আৰু পূজা কৰিলোঁ। সৰস্বতী পূজা এইবাৰ মোৰ এইদৰেই গ'ল। নিজৰ স্কুলখনৰ ছাৰে ফটো ভিডিঅ' ইত্যাদি পঠিয়ালে আৰু মই যিহেতু ইয়াত টংলাত আছিলোঁ, তাৰ পৰা ফটো ভিডিঅ' পঠিয়াই আছোঁ আৰু তাকে আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। কাৰণ কিয় এইখন স্কুলত হয়তো আকৌ দ্বিতীয়বাৰ পাম নে নাপাম নাজানো। সেয়েহে ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব।